আমার অসম তথা ভারতবর্ষৰ যি বাংলাদেশী মুসলিম আছে সেইটো এটা এটাকে খুঁজি রাস্তা সুচৰাই কাটিম যদি নকৰে। বাংলাদেশৰ দেশদ্ৰোহী তন্ময়ৰ আইটি সেল কেলা ভাৰতবৰ্ষখন তোৰ বাপেৰৰ পৈতৃক সম্পত্তি নেকি যে বাংলাদেশীক ভাৰতবৰ্ষত নাইবা অসমত পালে কাটিবি চুচুৰাই মাৰিবি। বিজনী থানাৰ আৰক্ষী বিষয়ালৈ মোৰ প্ৰশ্ন, এতিয়ালৈকে এইজন তনয় চৰকাৰৰ ওপৰত আইনী একশ্যন কিয় লোৱা নহ'ল? তাৰ মানে কি? তনয় চৰকাৰ নামৰ অভদ্ৰজনে ৰাষ্ট্ৰীয় বজৰং দলৰ লেবেল লগাই গুণ্ডাগিৰি আৰম্ভ কৰিছে। কাৰোবাক কাটিব চুচুৰাই মাৰিব তাৰ অধিকাৰ কোনে দিলে? বাংলাদেশৰ নাগৰিক আমাৰ ভাৰতবৰ্ষত ষ্টুডেণ্ট হৈ আহে, তাৰপিছত স্পৰ্টছ পাৰ্চন হৈ আহে। ক্ৰিকেট খেল চলি আছে বৰ্তমান, ক্ৰিকেটৰ সময়ত মই দেখা পাওঁ বাংলাদেশৰ পৰা বহুত প্লেয়াৰ আহে। চ' সেইবোৰ প্লেয়াৰক চালে, বাংলাদেশৰ নাগৰিকক চালে তনয় চৰকাৰ নামৰ গুণ্ডাজনে যে মাৰিব কাটিব তাৰ ওপৰত যে এতিয়াও একশ্যন লোৱা হোৱা নাই, তাৰ কাৰণে ধিক্কাৰ জনাইছোঁ। একচুৱেলি তনয় চৰকাৰ নামৰ গুণ্ডাজন যিজনে লেবেল লগাইছে ৰাষ্ট্ৰীয় বজৰং দলৰ, সেইজন প্ৰকৃততে বাংলাদেশী নে ভাৰতীয় তাৰ মোৰ সন্দেহ আছে। কাৰণ আধাৰ কাৰ্ড আৰু ভোটাৰ আইডি থাকিলে ভাৰতীয় হৈ নাযায় বুলি শৃংখল চলিহাই দাবী কৰিছে। ৰিচেণ্টলি আমি নিউজতো দেখা পাইছোঁ অবৈধভাৱে বাংলাদেশী হিন্দুৱে আহিছে, আন্দোলন কৰিছে ভাৰতবৰ্ষত, দিল্লীলৈকে গৈছে, গ্ৰেপ্তাৰ কৰিছে কিন্তু পুলিচে। তনয় চৰকাৰক এটা ৱাৰ্ণিং দিছোঁ, এইবোৰ কাটিম মাৰিম এইবোৰ ভয় দেখাই লাভ নাই। নিয়ম আছে, নীতি আছে, গণতান্ত্ৰিকভাৱে আন্দোলন কৰাৰ এটা ছিষ্টেম আছে, কিন্তু কাটিম মাৰিম এইবোৰ ক্ৰাইম হয়, যিটো নেকি বিজনী থানাৰ আৰক্ষী বিষয়াই এতিয়ালৈকেও কি জানে বস্তুটো চিন্তা কৰি চোৱা নাই। ফচিছা তুমি কেলা। আৰু বিজনীৰ সাধাৰণ ৰাইজক এটা অনুৰোধ জনাইছোঁ, এইজন গুণ্ডাৰ পক্ষত আহি নিজে জেললৈ নাযাব কিন্তু দে। এইজন ৰিম'ট কণ্ট্ৰলিঙত চলি আছে, নিজে মালটো পাব আৰু ফচিব। সাধাৰণ ল'ৰা, সাধাৰণ যুৱক আছে, বাংলাদেশত ঘটনা হৈ আছে, তাৰ কাৰণে ভাৰতবৰ্ষত কাটিম মাৰিম তাৰ অধিকাৰ কিন্তু এইজন তনয় চৰকাৰক কোনো চৰকাৰে নাইবা কোনো পুলিচে দিয়া নাই। সেয়া ভালকৈ দিমাগত সোমাই। আৰু যি বাংলাদেশৰ তন্ময় কিবা নাম, সেইজন পুৰোহিতৰ পক্ষত যিজনে কৈ আছে 24 ঘণ্টাত এৰি দিব লাগিব, অন্যথা বাংলাদেশৰ যিবোৰ নাগৰিক আছে ভাৰতবৰ্ষক সেইবোৰক কাটিম। আচলতে সেইজন পুৰোহিত সেইজন বাংলাদেশৰ দেশদ্ৰোহী হয়। বাংলাদেশৰ নিউজ চালে গম পাব। আমাৰ অসমৰো নিউজত সেয়া প্ৰকাশ পাইছে, আমাৰ ইণ্ডিয়ান আৰ্মিক বাংলাদেশত মাতে বাংলাদেশ দখল কৰিবলৈ, আৰু বাংলাদেশৰ পতাকাৰ তলত গেৰুৱা পতাকা উৰুৱায় আৰু কিবা কিবি, তাৰ কাৰণে খাটিছেও, এতিয়ালৈকেও জেলতে আছে। চ' সেইজন এজন দেশদ্ৰোহী হয় বাংলাদেশৰ মতে। চ' সেইজনৰ পক্ষত যোৱাটো মানে বাংলাদেশৰ লগত আমাৰ ভাৰতবৰ্ষৰ যুদ্ধ লগাই দিয়াটোহে হ'ব। যেনেকৈ আমি ছাপৰ্ট কৰিছিলোঁ ভাল মানুহ এজনক আমাৰ ভাৰতবৰ্ষৰ মতে, তাৰ ফলত কিন্তু আমাৰ চাইনাৰ লগত মনোমালিন্য হৈছিল, আৰু ক্ষতি কাৰ হৈছে সেয়া চিন্তা কৰিব। আৰু যিসকল মক্কেলে ভাবি আছে বাংলাদেশটো এটা একদম সৰু দেশ হয়, এটা থাপ্পৰ দিলে চুপচাপ বহি যাব, তেনেকুৱা নহয়। বাংলাদেশৰ লগত আমাৰ বেছিকৈ বন্ধুত্ব ৰখাৰ প্ৰয়োজন আছে। সেয়া বুজাব গ'লে আকৌ এটা লং ক্লাছ ল'ব লাগিব। বুজি পাই অলপ কথাতে বুজি পাব। আশা কৰোঁ সকলোৱে মোৰ ভিডিঅ' বুজিবলৈ চেষ্টা কৰিব। তো ভিডিঅ'কো চাম, আসসালামু আলাইকুম।